মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ 2023-24 চনৰ এনুৱেল এক্সামৰ প্ৰগ্ৰেমখন। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখৰ পৰা। আৰু পৰীক্ষাসমূহ তোমালোকৰ মৰ্ণিং শিফ্টত হ'ব, অৰ্থাৎ ৰাতিপুৱা 9 বজাত আৰম্ভ হ'ব আৰু 12 বজাৰ লগে শেষ হ'ব। 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ ফ্ৰাইডেৰ দিনাখন তোমালোকৰ আছে ইংৰাজীৰ পৰীক্ষা। নেক্সট পৰীক্ষা আছে তোমালোকৰ 3/2/2024 ছেটাৰডেৰ দিনাখন। সেইদিনা আছে তোমালোকৰ ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষা। ইলেক্টিভ ছাবজেক্ট মানে ধৰা তোমালোকে যি এডভান্স মেথমেটিক্স লৈছা, সংস্কৃত লৈছা, জিঅ'গ্ৰাফী লৈছা, যিটো তোমালোকে ইলেক্টিভ ছাবজেক্ট চুজ কৰি লৈছা, ইয়াৰ পৰীক্ষাসমূহ তোমালোকৰ 3 তাৰিখে হ'ব। নেক্সট 4 তাৰিখে তোমালোকৰ পৰীক্ষা নাই। 5/2/2024 মানডেৰ দিনাখন আছে জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিতৰ পৰীক্ষা। তাৰপিছত 6/2/2024 টিউজডেৰ দিনাখন আছে MIL পৰীক্ষা। নেক্সট 7 তাৰিখে তোমালোকৰ পৰীক্ষা নাই। 8/2/2024 থাৰ্ছডেৰ দিনাখন আছে ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ পৰীক্ষা। তাৰপিছত আকৌ 9 তাৰিখে তোমালোকৰ পৰীক্ষা নাই। 10/2/2024 ছেটাৰডেৰ দিনাখন আছে জেনেৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষা। গতিকে এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই তোমালোকে উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন কোনখন ডিষ্ট্ৰিক্টৰ তোমালোকক প্ৰগ্ৰেমসমূহ লাগে। আমি চেষ্টা কৰিম তোমালোকক প্ৰগ্ৰেমখিনি দিবৰ কাৰণে। আৰু চেনেলটো যদি তোমালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।